মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি DHS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ 2022 চনৰ আজিৰ এক্সামিনেশ্যন যিটো হৈ গ'ল টেকনিকেল তাৰ মেথছৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম উইথ এক্সপ্লেনেশ্যন উইথ ইজি এক্সপ্লেনেশ্যন ডিছকাছ কৰিবলৈ চেষ্টা কৰিম বেছিকটো কেনেকৈ ছল্ভ কৰিব সেইটো আপোনালোকে চাই লওক যে আৰু প্ৰত্যেকটো প্ৰশ্ন ইংলিছত আহিছে গতিকে ইংলিছত আপোনালোকে টাৰ্মছবিলাক মনত ৰাখিবই লাগিব হোৱাট ইজ দ্য নাম্বাৰ হুজ 12.5% ইজ 64.5 আমাৰ তলৰ নাম্বাৰটো ওলাব লাগে যাৰ 12.5% to 64.5 হ'ব এনেকৈ কৰিবলৈ চাওক আপুনি কি কৰিব 12.5 মানে 12.5% কৈছে 12.5% অফ এ নাম্বাৰ কৈছে নাম্বাৰটো আমি নাজানো কাৰণে x ধৰিলো আৰু সেই নাম্বাৰটো 12.5% টো কিমান বুলি কৈছে 64.5 বুলি কৈছে ইয়াৰ লাগে আপোনালোকে বুজি পাইছে কোনো ধৰণৰ অসুবিধা হোৱা নাই আপোনালোকে এটা কাম কৰিব যতে পাৰ্চেন্টেজ সিম্পল দেখা পায় তাতে সদায় 100 এ ডিভাইড কৰিব গতিকে 100 এ ডিভাইড কৰিলে অফৰ ঠাইত সদায় মাল্টিপ্লাই চিন আহে 12.5 divided by 100 percentage কাৰণে 100 তলত ডিভাইড হৈ গ'ল ইনটু x = 64.5 লগতে এই পয়েন্ট যোনটো আছে পয়েন্টটো অতৰাই দিলো আমি বা পয়েন্টটো নতৰাই দি এনেকৈ থকা আমি কৰিব পাৰিম সো x টো আমি থৈ দিলো ক্ৰস মাল্টিপ্লাই কৰি দিওক 64.5 ইনটু 100 হৈ আছে আৰু তলতে 12.5 আহিলে ইয়ালৈকে বুজি পাইছে সো এই তলৰ পয়েন্টে ওপৰ পয়েন্টে কেনসেল গ'ল নিশ্চয় কেনসেল গ'ল গতিকে এটো আমাৰ থাকি গ'ল 5 এৰ আমি কাটাকাটি কৰিব পাৰিম 5 এৰ কাটলে 5 5 এৰ ডাইৰেক্ট কাটাতকে আমি 25 এ কাটিব পাৰিম 5 25 125 4 25 100 ইয়াৰ লাগে বুজি পালে তাৰ নেক্সট 5 এৰ কাটিব পাৰিম 5 এৰ কাটলে আমাৰ কি হ'ব 5 এৰ ডাইৰেক্টলি কাট খাব ইয়া 5 * 5 1 14 হল 5 * 2 10 4 45 5 9 45 সো 129 ক 4 এ মাল্টিপ্লাই কৰি দিওক আপোনাৰ কাৰেক্ট আনসাৰ ল'ব 9 4 * 36 6 = 3 4 2 8 9 10 11 = 1 4 * 4 = 5 516 আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অৰ্থাৎ অপচন এ টো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ টো আমাৰ কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পালে পুনৰবাৰ যদিহে মই কওঁ খৰকে অলপমান ক'বলৈ চেষ্টা কৰিম ভালকে চাই যাব আমাক কৈছিলে যে 12.5% অফ এ নাম্বাৰ কোনোবা এটা নাম্বাৰ 12.5% to 64.5 হয় বুলি কৈছে সো 12.5% মানে 12.5 হয় পাৰ্চেন্টেজ মানে তলত 100 এ ডিভাইড কৰি দিলো নাম্বাৰটো নাজানো কাৰণে x ধৰিলো ইকুৱেল 64.5 x টো থৈ দিলো ক্ৰস মাল্টিপ্লাই হৈ গ'ল 100 টো ওপৰত গ'লগে 12.5 টো তলত আহিলা পইণ্ট উঠি গ'ল বাকি 5 এৰ কাটাকাটি কৰিলে বা 25 এৰ কাটাকাটি কৰিলে আপোনাৰ কাৰেক্ট আনসাৰ ওলাব 516 টো কাৰেক্ট আনসাৰ তাৰ নেক্সট আছিল যে হোৱাট ইজ দ্য ভ্যালু অফ দ্য ফলোইং মেথছ বিলাক ইমান টান অহা নাছিলে যেগুলো বেসিক ক্লিয়াৰ আছিল সকলো কৰিব নিশ্চয় পাৰিব হোৱাট ইজ দ্য ভ্যালু অফ দ্য ফলোইং নাম্বাৰ এটা দিয়া আছিল তাৰ ভ্যালুটো ওলাব লাগে চাওক আমি কেনেকৈ কৰিম 2/3 টু দি পাৱাৰ 3 আছে গতিকে আমি 2/3 তিনটা মাল্টিপ্লাই কৰিলো -6/7 স্কয়াৰ আছে গতিকে দুটা পূৰণ হ'ব দুটা পূৰণ হ'লে মাইনাসটো নিজে নিজে প্লাস হৈ যাব গতিকে মাইনাসটো পুনৰবাৰ বহুৱা নাই কাৰণ মাইনাস দুটা পূৰণ হ'লে প্লাস হৈ যাব বাকি -7/4 টো -7/4 থলো ইনটু 3/2 টো 3/2 থলো সো 7 7 কেনসেল গ'ল নিশ্চয় বুজি পাইছে এই ৰখৰ বাকি 8 3 ৰে 6 ক দুবাৰ যাব 8 3 ৰে 6 ক দুবাৰ যাব আৰু 8 3 কেনসেল যাব মাল্টিপ্লাই হৈ থাকিলে ওপৰ তলে আমি কেনসেল কৰিব পাৰিম লব হৰ কেনসেল কৰিব পাৰিম ইয়াৰ লাগে বুজি পাইছে আপোনালোকে a2 ৰে কেনসেল গ'ল ঠিক আছে a2 ৰে a4 ক দুবাৰ যাব a2 ৰে কেনসেল গ'ল ওপৰত কি থাকিলে ওপৰত 2 2 4 থাকিলে কিন্তু মাইনাস এটা আছিল গতিকে -4 থাকিলে আৰু তলত 7 থাকিলে -4/7 অপচন সি আছে গতিকে অপচন সি টো কাৰেক্ট আনসাৰ আছিল একেবাৰে সহজ আছিল নিশ্চয় বুজি পালা আপোনালোকে মাত্ৰ 2/3 তিনটা পূৰণ হৈছে গতিকে তিনটা পূৰণ কৰিলো -6/7 দুটা পূৰণ আছে দুটা পূৰণ কৰিলো কিন্তু মাইনাস দুটা পূৰণ হোৱাৰ কাৰণে প্লাস হৈ গ'ল উঠি গ'ল তাকি কাটাকাটি কৰি দিলে আপোনালোকৰ -4/7 হ'ব এটো কাৰেক্ট আনসাৰ তাৰ নেক্সট প্ৰশ্নটো চাওক যে the arithmetic mean of 10 number is 20 if 5 is subtracted from every number what will be the new number new mean বুলি কৈছে mean অৰ্থাৎ এভাৰেজ আৰু meanৰ অৰ্থটো একেই প্ৰায় এভাৰেজৰ এনেকুৱা প্ৰশ্ন আমি সলভ কৰিছিলো কিন্তু আমি সাবট্ৰেক্ট কৰা নাছিল আমি মাল্টিপ্লাই কৰিছিলো পৰখি আমি ভিডিও এটা দিছিলো এভাৰেজৰ পাৰ্টটো আপোনালোকে হেতু চাব পাৰে তাত আমি মাল্টিপ্লাই কৰিছিলো ইয়াত সাবট্ৰেক্ট কৰাৰ কথা আছে একেই কৰিম আমি মিনটো মাত্ৰ এভাৰেজ বুলি আপোনালোকে ধৰি ল'ব সো এভাৰেজ 10টা নাম্বাৰৰ এভাৰেজ টু মিন টু দিয়া আছে 20 পুনৰবাৰ কৈছো ইংলিছত কোৱেশ্চন পেপাৰ আহিছিলে 10টা নাম্বাৰ এভাৰেজ অৰ্থাৎ মিন টু দিয়া আছে 20 গতিকে টোটাল সামটো কিমান হৈ যাব টোটাল সামটো 10 * 20 হৈ যাব কিয় হৈ যাব আমি আগতে ডিসকাস কৰিছো 200 হৈ যাব ইয়ালৈকে বুজি পাইছে 10টা নাম্বাৰ আছিল আমাৰ ওচৰত 10টা নাম্বাৰ আছিল 10টা নাম্বাৰ মিন টু যদি 20 হয় তেনে টোটাল সামটো মাল্টিপ্লাই হৈ যাব 200 হ'ল 5 এটা সাবট্ৰেক্ট কৰিব 5 এটা কথা মন ৰাখিব যে আপোনালোকে
5 এটা সাবট্ৰেক্ট কৰিব দিছে কিন্তু 5 টো টোটেলৰ পৰা সাবট্ৰেক্ট কৰিব দিয়া নাই এভৰি নাম্বাৰ প্ৰত্যেকটো নাম্বাৰৰ পৰা 5 টো সাবট্ৰেক্ট কৰিব দিছে গতিকে প্ৰত্যেকটো নাম্বাৰ প্লাস 5 এটা সাবট্ৰেক্ট কৰিব দিছে আমাক ইয়ালৈকে ক্লিয়াৰ আছে সো 5 এটা টোটেল নাম্বাৰ কেটা আছিল 10 টা আছিল সো 10 টা নাম্বাৰৰ পৰা 5 এটা সাবট্ৰেক্ট কৰিব লাগিব গটে টোটেল নাম্বাৰৰ পৰা 5 সাবট্ৰেক্ট কৰিলে 50 টা দাম সাবট্ৰেক্ট কৰিব লাগিব কিয় 50 আমি সাবট্ৰেক্ট কৰিব লাগিব পুনৰবাৰ যদিহে মই আপোনালোকক কৈছো সো টোটেল আমাৰ আছিল টোটেল 10 টা নাম্বাৰ আছিল আৰু তাৰ মিনটো দি আছিল 20 গতিকে টোটেল সামটো 200 হল ইয়াৰকে বুজি পালে এটা 5 এটা সাবট্ৰেক্ট কৰিব লাগে 5 কেটাৰ পৰা সাবট্ৰেক্ট কৰিব লাগে প্ৰত্যেকটো নাম্বাৰৰ পৰা সাবট্ৰেক্ট কৰিব লাগে নাম্বাৰ কেটা আছিল নাম্বাৰ 10 টা আছিল আৰু প্ৰত্যেকটোৰ পৰা 5 সাবট্ৰেক্ট কৰিব লাগিব মানে টোটেল 50 এটা আমি সাবট্ৰেক্ট কৰিব লাগিব সো 200 পৰা 50 সাবট্ৰেক্ট কৰিলে কিমান পালে 150 পালে এটা 150 ৰ মিন উলাম মিন মানে এভাৰেজ একে বুজাব সো এভাৰেজ কেনেকৈ লাও টোটেল সামটো এটা 150 আছে 200 আছিল তাৰ পৰা 50 মাইনাস কৰিলো অকল 5 মাইনাস কৰিলে নহব 5 নহয় আপোনাক কৈছে প্ৰত্যেকটো নাম্বাৰ এভৰি নাম্বাৰৰ পৰা 5 সাবট্ৰেক্ট কৰিব লাগে টোটেল 10 টা নাম্বাৰ আছিল প্ৰত্যেকটো পৰা 5 10 এ পাছে 50 10 5 গুণ 50 গতিকে 50 সাবট্ৰেক্ট কৰিছো সো 150 হল টোটেল সাম নতুনকে টোটেল নাম্বাৰ আছিল 10 টা 10 ৰে ডিভাইড কৰি দিও 0 0 গল গতিকে 15 আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি আমাৰ কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পালে পুনৰবাৰ এক্সপ্লেনেশ্যন কৰিব লাগিব নেকি আৰু যদিহে কৰো সো 10 টা নাম্বাৰ আছিল মিনটো হল 20 টোটেল সামটো 200 পালে প্ৰত্যেকটো নাম্বাৰৰ পৰা 5 সাবট্ৰেক্ট কৰিবগে টোটেল 10 টা নাম্বাৰ আছিল গতিকে 50 সাবট্ৰেক্ট কৰিব লাগিব 10 5 গুণ 50 সাবট্ৰেক্ট কৰিলে নতুন আমাৰ টোটেল সামটো 150 হ'ব টোটেল নাম্বাৰ 10 ৰে ডিভাইড কৰি দিয়ক সো 15 হ'ব কাৰেক্ট আনসাৰ সহজকে ওলাই আছে ঠিক আছে তাৰ নেক্সটটো চাওক যে ইয়াৰ প্ৰশ্নটো লিখি ল'ব লাগিব তাৰ নেক্সট প্ৰশ্নটো চাওক যে এই প্ৰশ্ন একে প্ৰশ্ন এক্স্যাক্টলি একে প্ৰশ্ন আমি আগত সলভ কৰিছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন প্ৰাইটো দিছে আমি অলৰেডি সলভ কৰিছিলো মেথছৰ প্লেলিষ্টত আপোনালোকে চাব পাৰিব একে প্ৰশ্ন দিছে আমাক সো এটো আমি বডমাছৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব বডমাছৰ ফৰ্মুলা এপ্লাই কৰিলে মানে প্ৰথমৰ ব্ৰেকেট সলভ কৰিব লাগে 11 11 121 হৈ যাব মাইনাসে মাইনাসে প্লাস 4 হৈ যাব বুজি পালে নিশ্চয় পুনৰ 3 to 3 হলো মাইনাস ব্ৰেকেট সলভ কৰিম 9 পা 2 গলে 7 থাকিব ইয়ালৈকে নিশ্চয় বুজি পাইছে আপোনালোকে ইয়ালৈকে নিশ্চয় বুজি পাইছে অসুবিধা হোৱা নাই আপোনালোকৰ তাৰ নেক্সট 118 লিখিলো ডিভাইড কৰিব লাগিব পুনৰবাৰ আমি ডিভাইড কৰিব লাগিব ইয়াত দেখা পাইছে ডিভাইড কৰিব লাগিব 121 ডিভাইড কৰিলে 1 থাকিব প্লাস 4 থাকিলে মাইনাস ব্ৰেকেট থাকিলে মাইনাস 4 হল হাতৰ পৰা 3 গলে 4 থাকিব ডাঙৰ আগত মাইনাস চিন কাৰণে মাইনাস বহালো ইয়ালৈকে বুজি নিশ্চয় পাইছে 118 হলো বাকি 5 প্লাস 5 হৈ গল 4 প্লাস 1 5 হল এটো মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব প্লাস 4 হৈ গল ইয়ালৈকে বুজি পাইছে আপোনালোকে সো 118 পৰা 9 গুছি গলে কিমান হ'ব এটো 9 হৈ যাব 9 গুছি গলে আমাৰ থাকিব 118 পৰা 9 গলে 109 এটো আমাৰ কাৰেক্ট আনসাৰ অপচন এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে অসুবিধা হোৱা নাই এটা আমি আগতো সলভ কৰিছো আপোনালোকে চাব পাৰিব ভিডিওটো ৰিপিট কৰি পুনৰ চাব পাৰিব তাৰ নেক্সট আছে ইফ দা কষ্ট অফ এ নোটবুক ইজ 8.75 হাউ মেনি নোটবুকস ক্যান বি পাৰচেজ ফ্ৰম 131.25 যদিহে এটা নোটবুকৰ দাম এটা কিতাপৰ দাম এটা বহিৰ দাম যদি 8.75 হয় তেনেহলে 131.25 টকাত আমি কেটা কিনিব পাৰিম বুজি পাইছে মই যদিহে কওঁ এটা যদি মৰ্টনৰ দাম 2 টকা হয় এটা মৰ্টনৰ দাম যদিহে 2 টকা হয় তেনেহলে 20 টকাত কেটা মৰ্টন কিনিব পাৰিব এটা মৰ্টনৰ দাম 2 টকা হলে 20 টকাত কেটা মৰ্টন কাটি কিনিব পাৰিব আপুনি ক'ব 10 টকা কিনিব পাৰিব কি কৰিলে আপোনালোকে টোটাল যিমান টকা আছিল তাক 1 টকাত যিমান পায় হেটো ডিভাইড কৰি দিলে সৰি এটা মৰ্টনত কিমান দাম হেটো ডিভাইড কৰিলে টোটাল যিমান টকা আছিল আমি কিনিবলে তাক এটা মৰ্টনত কিমান দাম হেটো ডিভাইড কৰিলে 2 এ 20 ডিভাইড কৰিলে 10 গতিকে 10 টা পাব বুলি ক'ব হে একেই কামটো আমি ইয়াত পুনৰবাৰ কৰিম একেই কামটো কৰিম যে টোটাল আমাৰ ওচৰত কেই টকা কিনিব লাগে 131.25 টকাৰ কিনিব লাগে এটা নোটবুকৰ দাম কিমান হয় 8.75 হয় ইয়ালৈকে ক্লিয়াৰ আছে সো দুটা আগত দশমিক কেনসেল গুছি গল ইয়ালৈকে নিশ্চয় বুজি পাইছে তাৰ নেক্সট আপুনি কাটাকাটি কৰক 5 ৰে কাটিব পাৰিব 5 ৰে কাটিলে 5 গুণ 5 3 37 5 7 গুণ 35 2 25 5 5 গুণ 25 5 2 গুণ 10 3 31 5 গুণ 30 1 2 12 হল 5 2 গুণ 10 2 25 5 5 গুণ 25 ইয়ালৈকে নিশ্চয় বুজি পাইছে 5 ৰে পুনৰ যাব 5 3 গুণ 15 5 3 গুণ 15 2 25 5 5 গুণ 25 ইয়াত পুনৰবাৰ কাটিম 5 5 গুণ 25 1 12 5 গুণ 10 2 25 5 5 গুণ 25 পুনৰবাৰ আমাৰ কাট খাও 5 ৰে 5 7 গুণ 35 5 ৰে ইয়া কাটলে 5 গুণ 5 5 10 গুণ 50 2 25 5 5 গুণ 25 পুনৰবাৰ 7 ৰে কাটিব 7 ৰে কেবাৰ যাব 7 ৰে যাব 7 গুণ 7 7 গুণ 7 3 35 হল 7 5 গুণ 35
অৰ্থাৎ 15 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ বা কাটা কাটি নিশ্চয় বুজি পাইছে কিয় ডিভাইড কৰিলো নিশ্চয় বুজি পালে মৰ্টনৰ এক্সাম্পল লৈ আপোনাক বুজালো যদিহে বুজা নাই পুনৰ ৰিপিট চাব পাৰিব ভিডিঅটো বাকি নিশ্চয় কাটা কাটি আপুনি কৰিব পাৰিছে অসুবিধা হোৱা নাই কাটা কাটি কৰিবলৈ মাত্ৰ 5 ৰে কাটি গলে নিজে নিজে আমাৰ আনসাৰটো ওলাই গৈছিলে কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ অসুবিধা হোৱা নাই নিশ্চয় তাৰ নেক্সট চাওক যে সহজ প্ৰশ্ন আহিছিলে সাবট্ৰেক্ট কৰিব লাগে ইয়াৰ পৰা -5/7 ৰ পৰা কি মাইনাস কৰিব লাগে কি সাবট্ৰেক্ট কৰিব লাগে -5/7 ৰ পৰা মাইনাস কৰিব লাগে -5/7 ৰ পৰা সাবট্ৰেক্ট কৰিম কি সাবট্ৰেক্ট কৰিম -3/8 সাবট্ৰেক্ট কৰিম ইয়াৰ লাগে বুজি পাইছে নিশ্চয় আপোনালোকে গতিকে যদি আমি ব্ৰেকেটটো উঠাই দিও এই মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব ঠিক আছে তাৰ নেক্সট দুটা হল কো প্ৰাইম নাম্বাৰ গতিকে লখাগু হৈ যাব 7 × 56 56 হৈ যাব লখাগু -5 × 8 হ'ব গতিকে 7 এ 8 বাৰ যাব গতিকে 8 এ মাল্টিপ্লাই কৰিলো আৰু 3 ৰে 7 বাৰ যাব 8 ৰে 7 বাৰ যাব গতিকে ওপৰতে 7 ৰে মাল্টিপ্লাই কৰিলো 8 5 × 40 -40 প্লাস 7 × 21 56 একে থাকিলে নিশ্চয় বুজি পাইছে ইয়াৰ লাগে সো 40 পৰা 21 গলে কি হ'ব -19 থাকিব -19/56 অপচন ডি আছে গতিকে অপচন ডি টো কাৰেক্ট আনসাৰ হ'ল একেবাৰে সহজ আছিল লখাগু লৈ পিনি মাত্ৰ কৰি দিলে আনসাৰটো ওলাই যায় নিশ্চয় পাৰিছে সো কেতিয়াবা সহজ প্ৰশ্ন আপোনালোকৰ আহিব কেতিয়াবা টান প্ৰশ্ন আহিব গতিকে সকলোবিলাক আমি চাব লাগিব তাৰ নেক্সট আমি এক্স্যাক্টলি সেম প্ৰশ্ন আমি এটো আগতে কৰিছো সম্পূৰ্ণ একেই প্ৰশ্ন আমি কৰিছো মেথছৰ প্লেলিষ্টত গৈ বহুতো কোৱেশ্চন ডিসকাস কৰিছো তাত আপোনালোকে পাব এটো এক্স্যাক্টলি সেম কোৱেশ্চন কৰিছো আমি আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন সলভ কৰিবলৈ আপোনালোকে মাত্ৰ ভ্যালু অফ n ওলাব লাগে n ৰ ভ্যালুটো ওলাব লাগে গতিকে n ৰ ঠাইত এবাৰ 1 বহাওক 2 বহাওক 3 বহাওক আনসাৰটো অটোমেটিক্যালি ওলাই যাব আমি 3 হ'বই মোৰ মুখস্থ হৈ গ'ল 3 হ'ব এটো আনসাৰ যদিহে কৰি চাও 5 to the power 3 - 2 মানে অকল 1 থাকি যাব 3 - 2 1 থাকিলে into 3 to the power 2 × 3 হৈ যাব 2 × 3 মানে 2 3 গুণ 6 6 - 3 হ'ব 5 × 3 to the power 3 আৰু এটো মানে হল 135 5 × 3 × 3 × 3 ইয়াৰ অৰ্থটো মানে 5 3 গুণ 15 into 3 3 গুণ 9 আৰু 15 আৰু 9 কি হয় 135 হয় গতিকে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব যে n ৰ ভ্যালুটো 3 এবাৰ 1 এবাৰ 2 এবাৰ 3 বহা আপুনি কৰি চাব পাৰিব আমি অলৰেডি সলভ কৰিছো গতিকে খৰকে গৈছো তাৰ নেক্সটটো আসলে বয়সৰ এটা ভিডিও আহিব এজৰ ওপৰত এটা ভিডিও আমি আনিবলৈ চেষ্টা কৰিম অলৰেডি আমি কিছুমান কোৱেশ্চন ডিসকাস কৰিছো কিন্তু টপিক ওয়াইজ ডিসকাস কৰা নাই সুমা ইজ টুৱাইস এজ অল্ড এজ হার ব্ৰাদাৰ সুমাৰ বয়সটো দিয়া আছে যে সুমাৰ বয়সটো কিমান হয় দুগুণ হয় কাৰ দুগুণ তাৰ ব্ৰাদাৰৰ বয়সতকৈ দুগুণ হয় কিন্তু আমি ব্ৰাদাৰৰ বয়সটো নাজানো বি বুলি লিখিছো গতিকে ব্ৰাদাৰটো আমি x ধৰিম তেনেহলে সুমাৰ বয়সটো কিমান হৈ যাব টুৱাইস x হৈ যাব আমাক কৈ দিছে যে তাৰ ব্ৰাদাৰ বয়সতকৈ দুগুণ হয় গতিকে 2 ৰে মাল্টিপ্লাই কৰিলো ইয়াৰ লাগে বুজি পাইছে ইয়াৰ লাগে নিশ্চয় বুজি পাইছে ইন 6 years times the sum of their ages will be 39 years in 6 years time মানে 6 year পিছত ভৱিষ্যতে গতিকে আমি প্লাস কৰিম দুটাৰ লগতে 6x + 6 twice x + 6 কৰিলো মাল্টিপ্লাই প্লাস কৰিলো ইয়াৰ লাগে বুজি পাইছে আৰু এই দুটাৰ 6 বছৰৰ পিছত তাহাতৰ দুটাৰ sum of their age গতিকে sum কৰি দিওক দুটাৰ এজৰ sum কৰিলে 39 হ'ব বুলি কৈছে তেনেহলে তাইৰ এজটো অৰ্থাৎ সুমাৰ এজটো আমি ওলাব লাগে ঠিক আছে x ৰ ভ্যালু আমি ফাৰ্ষ্টত ওলাই লম x হলে মানে কি হৈ যাব x + twice x মানে 3x হৈ গল 3x + 6 + 6 মানে 12 আৰু 12 টো প্লাস টো ইফালে গলে মাইনাস হৈ যাব 39 - 12 হলে কিমান হ'ব 39 ৰ পৰা 12 গলে 27 হ'ব কিমান হ'ব 27 ইয়াৰ লাগে নিশ্চয় বুজি পাইছে সো 3x ৰ ভ্যালুটো 27 মানে x ৰ ভ্যালুটো কিমান হ'ব 9 হ'ব কিন্তু আমাক ওলাব লাগে সুমাৰ ভ্যালুটো গতিকে 2 * x ৰ মানে 9 অৰ্থাৎ 18 গতিকে অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব স্পিডত অলপমান কৰি দিলো আমাক দিয়া আছিল যে ব্ৰাদাৰৰ বয়সটো নাজানো x ধৰিলো সুমাৰ বয়সটো কি বুলি কৈছে twice of his brother twice or as old as her brother গতিকে তাৰ ব্ৰাদাৰৰ twice অৰ্থাৎ twice x কৰি দিলো in 6 years times অৰ্থাৎ 6 yearsৰ পিছৰ কথা কৈছে গতিকে দুইটা এজৰ লগত আমি 6 প্লাস কৰি ললো তাহাতৰ দুইটাৰ 6 বছৰৰ পিছত পুনৰবাৰ দুইটা এজক প্লাস কৰিব কৈছে গতিকে দুইটা এজক প্লাস কৰিলো প্লাস কৰিলে মানে 39 ইয়াৰ্স হ'ব কৈছে গতিকে 39 লিখিলো x + twice x 3x গল 6 + 6 + 12 টো ইফালে গলে -12 39 পৰা 12 গলে 27 থাকিলে আৰু x ৰ ভ্যালুটো আমি উলা পালো 9 আমাক লাগে সুমাৰ বয়স গতিকে সুমাটো twice x অৰ্থাৎ 2 * 9 গতিকে 18 হৈ যাব কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে কোনো অসুবিধা হোৱা নাই তাৰ নেক্সট আসলে if each of the two equal angles of an isosceles triangle is twice the third angle
দেন দ্য স্মলেষ্ট এংগল আইচ'চিয়েল এংগল মানে কি হয় আপোনালোকে চাই লওক যে আইচ'চিয়েল এংগলৰ দুটা বাহু সমান আৰু দুটা কোণ সমান হয় তাৰ বিপৰীত কোণ দুটা সমান হয় বুজি পাইছে আইচ'চিয়েল এংগলৰ দুটা এংগল সমান হয় গতিকে দুটা এংগল সমান হয় হলে আমি ইয়াত প্ৰশ্নত কি কৈছে চাওক ইফ ইচ অফ দ্য টু ইকুৱেল এংগলছ অফ এন আইচ'চিয়েল ট্ৰাইংগল ইজ টুৱাইচ দ্য থাৰ্ড এংগল আমাক থাৰ্ড এংগলো দিয়া নাই থাৰ্ড এংগলটো আমি এক্স ধৰিলোঁ তেনেহ'লে বাকী দুটা এংগল কি হৈ যাব বাকী দুটা এংগল হৈ যাব আমাৰ টুৱাইচ এক্স আৰু টুৱাইচ এক্স বুজি পালে কাৰণটো যোন দুটা ইকুৱেল দুটা এংগল আছিলে সেইটো টুৱাইচ হয় বুলি কৈছে কাৰ টুৱাইচ হয় থাৰ্ড এংগলটো টুৱাইচ হয় গতিকে থাৰ্ড এংগলটো যদি এক্স বুলি আমি ধৰোঁ তেনেহ'লে বাকী দুটা এংগল কিমান হৈ যাব টুৱাইচ এক্স আৰু টুৱাইচ এক্স হ'ব আৰু তিনিটা এংগল যোগ কৰি দিলে আমি গম পাওঁ 180 ডিগ্ৰী হ'ব তিনিটা এংগলৰ যোগফল 180 ডিগ্ৰী গতিকে টুৱাইচ এক্স আৰু এক্স মানে 5x ভেলু 5xৰ ভেলু 180 হয় তেনেহ'লে এক্সৰ ভেলু কিমান হ'ব এক্স যাব 5 180 কেইবাৰ যাব 5 3 গুণ 15 3 শূন্য 5 6 গুণ 30 গতিকে 36 ডিগ্ৰী আমাক স্মলেষ্ট এংগলটো লাগে স্মলেষ্ট এংগলটো সৰুটো এক্সৰ ভেলু হয় অকল গতিকে এক্সৰ ভেলু 36 পালোঁ 36টো কাৰেক্ট আনচাৰ হ'ব নিশ্চয় বুজি পাইছে সহজ প্ৰশ্ন আছিলে ইংলিছত আহিছে প্ৰশ্নবিলাক আপোনালোকে চাব সেইটো এই প্ৰশ্নটো আমি কৰিছোঁ এই প্ৰশ্নটো সহজ আছিলে যে প্ৰথমতে আমি ডাইৰেকশ্যনৰ প্ৰশ্ন আছিলে ইষ্ট তাৰ অপজিট ৱেষ্ট তাৰপিছত নৰ্থ তাৰপিছত চাউথ এ মেন গ'জ 10 মিটাৰ ডিউ ইজ 24 মিটাৰ নৰ্থ প্ৰথমতে এটা মানুহে কি কৰিলে 10 মিটাৰ এনেকৈ পূবত গ'ল এইফালে কিমান গ'ল 10 মিটাৰ গ'ল তাৰ পুনৰবাৰ 24 মিটাৰ উত্তৰত গ'ল ঠিক আছে এতিয়া আমাক সুধিছে যে হোৱাট ইজ প্ৰেজেণ্ট ডিষ্টেঞ্চ এটা ছেম প্ৰশ্ন আমি কৰিছোঁ একজেক্টলি ছেম প্ৰশ্ন আমি অলৰেডি ছল্ভ কৰিছোঁ হোৱাট ইজ হিজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট এই ষ্টাৰ্টিং পইণ্টৰ পৰা ষ্টাৰ্টিং পইণ্ট এইটো আছিলে ইয়াৰ পৰা ইয়াৰলৈকে প্ৰেজেণ্ট ডিষ্টেঞ্চটো কিমান হয় যদিহে জইন কৰি দিয়ে আপোনালোকে এটা এইটো পাই যাব ৰাইট এংগল ট্ৰাইংগল অৰ্থাৎ সমকোণী ত্ৰিভুজ মানে পাইথাগোৰাছৰ থিয়ৰেমটো এপ্লাই কৰিব পাৰিব যে কৰ্ণ স্কোৱাৰ এ চি স্কোৱাৰ ইজুকেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ অৰ্থাৎ 10 স্কোৱাৰ প্লাছ 24 স্কোৱাৰ 10 মানে 100 24 মানে কিমান হয় 576 অৰ্থাৎ 676 হৈ যাব 676 মানে 32 হয় অৰ্থাৎ এ চি স্কোৱাৰ মানে 576 তাৰ ৰুট অভাৰ ল'লে 32 হ'ব চৰি 30 নহয় 26 হৈ যাব 26 ক্ষমা কৰিব 26 হ'ব ঠিক আছে 26টো হ'ব কাৰেক্ট আনচাৰ অৰ্থাৎ 26 দুটা যদিহে মাল্টিপ্লাই কৰি দিয়ে আপোনালোকে 676 পাব ক্লিয়াৰ আছে পুনৰবাৰ যদিহে মই কওঁ যে এজন মানুহে কি কৰিলে মোহাৰি লৈছোঁ মই এজন মানুহে প্ৰথমতে 10 মিটাৰ পূবত গ'ল পূবত যোৱাৰ পিছত পুনৰ 24 মিটাৰ উত্তৰত গ'ল ষ্টাৰ্টিঙৰ পৰা কিমান দূৰত্বত আছে সুধিছে গতিকে আমি এ চি স্কোৱাৰ এ চিৰ ভেলুটো ওলাব লাগে অৰ্থাৎ পাইথাগোৰাছৰ থিয়ৰেম এপ্লাই কৰিব লাগিব কৰ্ণ স্কোৱাৰ ইজুকেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ কৰি পিনে আপুনি 676 পালোঁ তাৰ ৰুট অভাৰ ল'লে 26 হ'ব 26টো ইয়াৰ কাৰেক্ট আনচাৰ চ' অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব সহজ প্ৰশ্নবিলাক আছিলে নিশ্চয় বুজি পাইছে কিবা অসুবিধা থাকিলে জনাবলৈ নাপাহৰিব আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ধন্যবাদ